আপুনি আপোনাৰ বেডৰুমত অৰ্থাৎ আপোনাৰ শোৱা কক্ষত যিটো কক্ষত আপোনালোকে শুৱে সেই কক্ষটোত এইকেইটা বস্তু কেতিয়াও নাৰাখিব। যদিহে আপুনি আপোনাৰ বেডৰুমত এইকেইটা বস্তু ৰাখে ই আপোনাৰ কাৰণে বহুত বেছি বেয়া হ'ব পাৰে। গতিকে আপোনাৰ বেডৰুমত যদি এই বস্তুকেইটা আছে আজিয়ে আপুনি আঁতৰাই দিয়ক। আচলতে কি হয় আমি আমাৰ বেডৰুম বা আমাৰ কিচেন বা আমাৰ ড্ৰয়িং ৰুম সকলো ঠাইতে সকলো বস্তু ৰাখিব নোৱাৰোঁ। কিছুমান বস্তু যদি আমি ৰাখি দিওঁ সেই বস্তুখিনিয়ে কি কৰে আমাৰ ঘৰখনত এটা বহুত বেছি বেয়া প্ৰভাৱ পেলায়, খুব বেছি এটা নিগেটিভ এনাৰ্জিৰ আকৰ্ষিত কৰে। নিগেটিভ এনাৰ্জি আপোনাৰ ঘৰলৈ আহে। তেনে ক্ষেত্ৰত আপুনি আপোনাৰ বেডৰুমত কেতিয়াও একেটা বস্তু নাৰাখিব। আজি আমি জানিম যে আপুনি আপোনাৰ বেডৰুমত কি বস্তু ৰাখিব নালাগে। এই গোটেই কথাখিনিৰ মাজলৈ যোৱাৰ আগতে এটা ভাল খবৰ দিওঁ। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই গোটেইখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। গতিকে এনেধৰণৰ সুবিধা বিচাৰি থাকিলে দেৰি নকৰি এতিয়াই আমাৰ লগত যোগাযোগ কৰক। আমাৰ বেডৰুমত এনেকুৱা কি বস্তু আমি ৰাখিব নালাগে। তাৰ প্ৰথমটো হৈছে ভঙা আইনা। আপুনি যদি আপোনাৰ বেডৰুমত ভঙা আইনা ৰাখিছে তেন্তে ই আপোনাৰ কাৰণে খুব বেছি বেয়া হ'ব পাৰে, আপোনাৰ ঘৰখনলৈ নিগেটিভিটি আনিব পাৰে। এতিয়া আকৌ সেই আইনাখনত যদি আপুনি মুখ চাই ইটো আৰু বেছি বেয়া হ'ব পাৰে। গতিকে আপুনি আপোনাৰ বেডৰুমত কেতিয়াও ভঙা আইনা নাৰাখিব। দ্বিতীয়তে আপুনি আপোনাৰ বেডৰুমত কেতিয়াও ঝাৰু নাৰাখিব। আপুনি যদি ঝাৰু ৰাখে তেতিয়াও ইয়াক খুব বেছি বেয়া বুলি কোৱা হয়, কাৰণ আমি ঝাৰুক মা লক্ষ্মীৰ ৰূপ বুলি কওঁ, হয়নে? আৰু তেনে ক্ষেত্ৰত ঝাৰুপাত য'ত ত'ত পেলাই থ'ব বা য'ত ত'ত ৰাখি থ'ব নালাগে। ঝাৰু ৰখাৰ সদায় এটা নিৰ্দিষ্ট ঠাই থাকিব লাগে। তৃতীয়তে আপোনাৰ ঘৰত যদি কিবা পুৰণি কাপোৰৰ টোপোলা আছে, এতিয়া আমাৰ বহু মানুহৰ চাব এনেকুৱা ধৰক আপোনাৰ পুৰণি কাপোৰবোৰ আছে, আপুনি কাৰোবাক দিও দিয়া নাই, পেলাইও দিয়া নাই, নিদিয়াকৈ আপুনি কি কৰিছে টোপোলা এটা বান্ধি আপোনাৰ বেডৰুমৰ এটা কোণত থৈ দিছে। তেনেকুৱা ভুল নকৰিব। পুৰণি কাপোৰৰ টোপোলা থাকিলে নহ'লে আপুনি যাক প্ৰয়োজন তেনেকুৱা মানুহক দিব, আৰু তেনেকুৱা মানুহ যদি নাপায় আপুনি লাগিলে পেলাই দিব, কিন্তু বেডৰুমত ৰাখি নথ'ব। আৰু চতুৰ্থতে হৈছে ভঙা ইলেক্ট্ৰিকৰ বস্তু। আমাৰ ঘৰত বিভিন্ন ধৰণৰ ইলেক্ট্ৰিক বস্তু কেতিয়াবা ভাঙি যায়, সৰু বাল্ব এটাই হওক বা যিকোনো ইলেক্ট্ৰিকৰ বস্তু ভাঙি যায়, সেই ভাঙি যোৱা বস্তুটো আপুনি কেতিয়াও বেডৰুমত নাৰাখিব, আপোনাৰ ঘৰলৈ নিগেটিভিটি আহিব। গতিকে যদি বিশ্বাস আছে এইখিনি কাম নকৰিব।